আপোনাৰ নাতিজনী আমাৰ খুব পচন্দ হৈছে। অহা মাহতে বিয়াখন ফিক্স কৰি দিওঁ বুলিয়ে ভাবিছোঁ। মোৰ ল'ৰাও একেবাৰে দেৱীৰ আগত দিলে সন্তুষ্ট হ'ব লগা ল'ৰা। আপুনি একেবাৰে এনেকুৱা এটা নাতি জোৱাই যে পাইছে, আপুনি ভাবক যে আপুনি কোনোবা জনমত কিবা পুণ্য কৰিছিল। মাক দেউতাক নাইকিয়া ছোৱালীজনী যদি ভাল ঘৰ এখনত পৰে, শহু শাহৰ পৰা এনেকে মৰম পায়, মই শান্তিত মৰিব পাৰিম। ককা তুমি কিয় এনেকে কোৱা? কিনো মৰি যাম কৈ থাকা? এইবোৰ ক'লে কিন্তু মই বিয়া নহম দেই। মা দেউতা নাই যদিও সৰুৰ পৰা তুমি মোক মা দেউতা ককা আইতা সকলো ককাই ভাই সকলোৰে মৰম দিছা। একো কষ্ট পাবলৈ মোক দিয়া নাই। তেনেকৈয়ে মোক পঢ়ুৱাই শুনুৱাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰালা। আৰু এতিয়া মোক বিয়া দি মৰি যাবা। কি মানে এইবিলাক? যদি মোক বিয়া দি মৰিয়ে যোৱা তেনেহ'লে মই বিয়াই নহওঁ। তেতিয়াতো তুমি নমৰা। আইও আমাৰ বোৱাৰীজনী ইমান বগা দেখিবলে, একে মাতটো একে কুলি চৰাইৰ নিচিনা। হেৰি কি কয়? তাকেই আমাৰ বোৱাৰীজনী খুব বগা। আমাৰ চাগে সন্তান হলেও আমাৰ নাতি হলেও এনেকুৱাই হ'ব চাগে। তাকেই আৰু ঈশ্বৰে বা কি কৰে, কি বা লিখি থৈছে কপালত। এই কপালত লিখিবলৈ একো নাই। অহা মাহত বিয়াখন ঠিকেই কৰি পেলাও। তাকেই অহা মাহৰ দিন এটা ধৰি বিয়াখন সোনকালে পাতিয়ে লওঁ। ঠিক আছে বাৰু, তেনেহলে অহা মাহত আপোনালোকে ডেট এটা চাওক। আমাৰনো কি আৰু, নাতিজনী আৰু মইহে। আপোনালোকে যোনফালে কয় আমি সেইফালেই ৰাজি। আপোনালোকে দিন বাৰটো ঠিক কৰক। পিছে মোৰ এটা কথা। কি কথা কওকচোন? তাইক পঢ়ুৱাই শুনুৱাই ডাঙৰ কৰা, লগতে নিজৰ বেমাৰত টকা পইচা খৰচ যেনে তেনে চলি আছো। তাইক চাগে বিচনা এখন, আলনাডাল বাকচ এটাহে দিব পাৰিম, লগত কাপোৰ দুযোৰমান, আৰু চাগে একোৱেই দিব নোৱাৰিম। নাতি জোৱাইক দৰাৰ সাজযোৰ দিম। তাৰ বাহিৰে মোৰ একো ক্ষমতা নাই। আপোনালোকৰ কিবা আপত্তি যদি আছে আগতেই জনাই দিব। এইবোৰ কাৰণে যাতে মোৰ নাতিজনীয়ে পিছত কষ্ট নাপায়। নাই নহ'লেও হ'ব। হেৰি শুনক, এই হায়াৰ ছেকেণ্ডাৰী পাছ ছোৱালী এজনী তাতে দেখাই শুনাই ধুনীয়া, আৰু আমাৰ ইমান চহৰৰ ডাঙৰ ঘৰখনত কাম কৰা মানুহৰো অভাৱ। এই আমাৰ ঘৰত কাম কৰাকে থাকিলেও আমাৰ লাভ হ'ব। গতিকে বাদ দিয়ক, যৌতুক নিদিলেও আমাৰ অন্তত কাম কৰা মানুহৰ খৰচটো বাচি যাব। সেইকাৰণে হ'ব বুলি কৈ থৈ দিয়ক। কাৰণ ধনী ঘৰৰ ছোৱালী এজনীতো আমাৰ ঘৰৰ কামবিলাক নকৰিব ন। ময়ো সেইটো কথাই ভাবিছো, সেইটোকে কৰিম দিয়া। কিবা কথা পাতিছে আপোনালোকে? নাই তাৰমানে আমি এই কোনটো ডেটত বিয়াখন পাতিলে ভাল হ'ব, শুভ হ'ব, তাকেহে পাতি আছিলো। আপোনাক কালিলে মই ডেটটো জনাম। আপুনি যোজাৰ কৰক, আমাক একো নালাগে, আমাক ছোৱালীজনী দিলেই হ'ব। দেখিছ আই, কিমান ভাল শহুৰ শাহু পাইছ। নহলে আজিৰ দিনত যিমান মানুহ শিক্ষিত হলেও যৌতুক নহলে নহয়ে। আপুনি চিন্তাই নকৰিব, আপোনাৰ নাতি আমাৰ ঘৰত একেবাৰে ৰাজলক্ষ্মী হৈ থাকিব। ঠিক আছে বাৰু দিয়ক তেনেহলে। ককা, তুমি যে মোক বিয়া দি দিবা চহৰলৈ, ওচৰত হলেও বেলেগ কথা, ইমান দূৰলৈ। তোমাৰতো ইয়াত কোনোৱেই নাই। তোমাৰ কাহটোৱে ধৰিলে তুমি থাকিব নোৱাৰা হৈ যোৱা। সেই সময়ত মই তোমাক গৰম পানী অকণ কৰি পিঠিত ঢকঢকাই দিওঁ। এতিয়া বাৰু এইবোৰ কোনে কৰিব? তোমাৰ কিবা এটা বেমাৰ হলেওতো মই পটককে আহি যাব নোৱাৰিম ইমান দূৰত। ককা, এটা কাম কৰা ককা, তেতিয়াহে মই বিয়া হ'ম। একো নাই আই, তই সেইবোৰ চিন্তা কৰিব নালাগে। কচোন কিনো কথা? তোৰ কথা পাৰিলে মই ৰাখিম দে। মই হ'ব লগা মানুহজনৰ লগত কথা পাতো খুৰা। মোৰ লগতে মই তোমাকো লৈ যাম চহৰত তেওঁলোকৰ ঘৰলৈ, কাৰণ মই তুমি নহলে থাকিব নোৱাৰো। আৰু এই বয়সত মই তোমাক এই গাঁৱত অকলে অকলে পেলাই থৈ যাব নোৱাৰো ককা। লাগিলে মই বিয়াই নহওঁ। আকৰিজনী, এইবোৰ কি কথা কৈছ? শুনাই, বিয়া দিয়া ছোৱালীৰ লগত ঘৰৰ মানুহ নাযায় নহয়। মানুহে কি বুলি কব, সমাজে কি বুলি কব, এইবোৰ লাজৰ কথা। থাকিম দে আই। কেতিয়াবা নাতি জোৱাইৰ লগত আহিবি আকৌ, কেতিয়াবা ময়ো যাম। নাই ককা, এইটো মই কেনেকৈ মানি ল'ম? ককা, তুমি বাৰু মোৰ কাৰণে এই গাঁৱতে ওচৰে পাজৰে ল'ৰা এটা চাব নোৱাৰিলানে? মই ইমান দূৰত তোমাক এৰি এই বেমাৰী দেহাত মই তাত কেনেকৈ শান্তিত থাকিম কোৱাচোন? আয়ো, চহৰত তাতে ধনী মানুহ, শিক্ষিত মানুহ, আৰু দেখিছানে আজিৰ দিনত কোনে যৌতুক নালাগে বুলি কব? আৰু এনেকুৱা ঘৰ এখন পাইছো, তোক দিবলৈ বিচাৰিছো। তই আকৌ এনেকে নহব বুলি নকবি আই। শুভ কামত এনেকে দেৰি নকৰে নহয়। কিন্তু ককা, এটা কথা কওঁনে? মানুহ দুজনে যে কথা পাতি আছিল, মই কিন্তু কিবা এটা হলে খেলি মেলি দেখিছো। কথাৰ সুৰবিলাক কিবা ভাল নহয়। কিবা কাম কৰা ছোৱালী বুলি কিবা এটা শব্দ মই শুনিছিলো ককা। মোৰ কিয় জানো মনটোৱে কিবা ঠিক লগা নাই ককা।
হয় নেকি আই? তেনেকুৱা কথা নেকি? ৰ, যদি তেনেকুৱা কিবা তোৰ মনত সন্দেহ আছে তেনেহ'লে মই অহুকাণে পহুকাণে মানুহ ঘৰৰ খবৰ লৈ লওঁ। আইঅ' তোৰ সুখতে মোৰ সুখ। য'ত তোৰ দুখ হ'ব সেইখন ঘৰত মই তোক কিয় দিম কচোন? টকা পইচা বুলিয়ে নহয় আচলতে। এই শহু শাহু হালো ভাল আৰু নাতি জোৱাইটো ব্যৱহাৰ পাতি ভাল, মই বোলো ভালেই হ'ব। যদি তই তেনেকুৱা কিবা শুনিছ, তোৰ কথাত মোৰ বিশ্বাস আছে। মই এতিয়াই ডেটটো ফিক্স নকৰোঁ ৰ। তাকেই ককা, মই যেন সেইখন বিয়া কেঞ্চেল হ'লেই ভাল পাওঁ। ইমান দূৰত তোমাক দেখি মোৰ যাব ইচ্ছা নাই। ককা, গাঁৱতে কোনোবা খেতি কৰা ল'ৰা এটা হ'লেওচোন মই সুখী থাকিব পাৰিম, তোমাকো লগতে ৰাখিব পাৰিম। কিহৰ লাজৰ কথা ককা? ল'ৰাটোৰ মাক দেউতাক জানো তেওঁৰ লগত নাথাকিব? তুমি কিয় মোৰ লগত নোৱাৰা? লাগিলে ময়ো কিবা কিবি ব্যৱসায় কাম চাম কৰিম, লাগিলে ময়ো খৰচ উলিয়াই থাকিম। তেতিয়া মোৰ খৰচ যদি তোমাক চাওঁ, তেতিয়াতো তেওঁলোকে একো নক'ব ন? বাৰু আই, হ'ব দেচোন। ৰ, মই এই ৰমেন ককাইটিৰ লগতে চহৰৰ পৰা খা খবৰ লৈ আহোঁ। তই যাচোন নাই ভিতৰলৈ যা, চিন্তা নকৰিবি দে। চব গম নোপোৱাকৈ মই তোক বিয়া নিদিওঁ, বুজিছনে? ঠিক আছে ককা, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ বিয়াখন যাতে কেঞ্চেল হওক। হে আকৰি যেনি এইবোৰ নকয় নহয়। হ'ব দে, যা, ময়ো যাওঁ। মা, দেউতা, ছোৱালীজনী তোমালোকে কেনেকুৱা পালা? পচন্দ হৈছেনে? পচন্দ হৈছে বোপা, অহা মাহত বিয়া। বোপা, একেবাৰে বগাই জিগাই ইমান ধুনীয়া। আৰু গাঁৱৰ ছোৱালী নহয়, খুব কাম কৰিব পাৰিব। বোপা শুনচোন, এই আমাৰ ঘৰত যে 4জনী কাম কৰা মানুহ আছিলে, 4জনীকতো আমাৰ প্ৰায় 20-30 হাজাৰ টকা দিব লাগে। এতিয়া 2জনীতো গ'লেই, বাকী 2জনীও কাইলৈ ছুটীত দি দিম ভাবিছোঁ। বুজি পাইছনে? কাৰণ বোৱাৰী আহিতো সকলো কাম কৰিবই। চি, এইবোৰ কি কথা কৈছা মা? তুমি বোৱাৰীজনী মানে মোৰ পত্নীজনী কি কাম কৰা মানুহ হিচাপে আনিবা তুমি এইখন ঘৰলৈ? 4জনী মানুহে কৰা কাম তাই অকলে কৰিব মা? বা দেখিছে ল'ৰা, তাৰ কাৰণে আমি কি ভাবি আছো, আৰু সি একেবাৰে এতিয়াৰ পৰাই ঘৈণীয়েকৰ মেখেলা তলত দিয়া হ'লে। এইফালে দেখাই নাই ছোৱালী। বোপা, মাৰা কেনেকৈ কথা ক'ব পাৰেনে? কিন্তু দেউতা, এবাৰ ভাবি চাইছানে তোমালোকে এইবোৰ কি কথা ভাবিছা? এজনী ছোৱালী গোটেই জীৱন থকা ঘৰখন এৰি আন এখন ঘৰলৈ আহিব, নিজৰ আপোন মানুহখিনি এৰি অচিনাকি ঘৰ এখনত এডজাষ্ট হ'ব। কি ব্যৱহাৰ পায় তাকো কোনো ঠিক নাই। তেনেস্থলত 4জনী মানুহে কৰা কামখিনি সেই 4জনী মানুহক বিদায় দি এজনী তাৰমানে ঘৰখনৰ বোৱাৰীজনীয়ে কৰিব? বোৱাৰী নহ'লেও এজনী সাধাৰণ মানুহেও 4জনী মানুহৰ কাম এদিনতে কৰিব নোৱাৰে দেউতা, মা। যদি মই তোমালোকক কিবা দুখ দি কথা কৈছোঁ, যদি মোৰ ব্যৱহাৰ বেয়া হৈছে তেনেহ'লে ক্ষমা কৰিবা। কিন্তু মোক আৰু এটা কথা কাৰণে ক্ষমা কৰিবা, যদি তোমালোকে এনেকুৱা ক্ষেত্ৰত বোৱাৰীয়ে দিম বুলি ভাবিছা তেনেহ'লে মই বিয়াই নাপাতো, মই এনেকৈয়ে বৰলা হৈ থাকিম। এইটোৱে দেখিছো আমাৰ গোটেই খেলখন ভাঙিয়ে দিব। শুন বোপা, তই এটা কথা ভাব, তাইক আমি মৰম চেনেহ কৰিম নহয়, পিন্ধা উৰা খোৱা বোৱা সকলো দিম নহয়। তাৰপিছত তাই আমাক ধুনীয়া নাতি সন্তান এটাও দিব, তই মৰমো কৰিবি। কিন্তু কামকেইটা কৰিবই লাগিব আকৌ, নহ'লে আমি এনেই গাঁৱৰ ছোৱালীজনী আনিম নে এফালে আমি যৌতুকো নানো। চি দেউতা, মা, তোমালোকৰ কথাবোৰ মোৰ বৰ লাজ পাইছোঁ বুজিছানে? তোমালোক যে এনেকুৱা হ'ব মই সপোনতো ভবা নাছিলোঁ। মোৰ ফালৰ পৰা বিয়া কেঞ্চেল, মোক আৰু বিয়াৰ কথা নুশুনাবা। হেৰা, কথাটো চোন ওলোটাহে হ'ল। চালা, বিয়া নাপাতোতে ঘৈণীয়েকৰ ফালেহে কয় এতিয়াৰ পৰাই। শুনা, তোমাক মই সকলোবোৰ কথা কৈ দিলোঁ। মোৰ মা দেউতাৰ মানসিকতা এনেকুৱা, বিয়া পিছত মই ইচ্ছা কৰিও একো কৰিব নোৱাৰিম, কাৰণ তেতিয়া ক'ব তই ঘৈণীয়েৰৰ ফালে কৈছ, আমাৰ ফালে নাই কোৱা। গতিকে তুমি গৈ সেইখন ঘৰত কষ্ট পোৱাতকৈ তেওঁলোকে একো নকওঁতে মই বিয়াখন কেঞ্চেল কৰি দিছোঁ। তুমি ভাল ঘৰ এখন পাবা, ইমান কষ্টত তুমি থাকিব নালাগে আমাৰ ঘৰত। আপুনি যে কথাবোৰ এনেকৈ সঁচাকে মোক কৈছে, সঁচাকে আপোনাৰ প্ৰতি মোৰ সন্মান আৰু বাঢ়ি গৈছে। আপুনি বহুত ভাল। তথাপিও আপুনি আপোনাৰ মা দেউতাক তেনেকে নক'ব, তেওঁলোকে কিবা এটা ভুল ভাবি আছে। লাহে লাহে সকলো ভাল হৈ যাব দিয়ক। আৰু মই বুলন্দাৰ মুখেদি শুনিছোঁ তুমি বোলে ককাক লগত ৰখাটো বিচাৰিছা, সেইটোনো কি ডাঙৰ কথা? আইতা ককা মোৰ নাই, ককা এজন যদি লগত থাকে মই নথৈ সুখী হ'ম। শুনা, তোমাক মোৰ কিবা এটা ভাল লাগিছে। বিয়াখন মই নোহোৱাটো বিচৰা নাই, কিন্তু হ'লে যে তুমি কষ্ট পাবা সেইখন ঘৰত গৈ। বিয়া হওক নহওক, জীৱনত যে এনেকুৱা বুজা মানুহ এজনৰ লগত অন্তত অকণ সময় হ'লেও কথা পাতিব পালো, আমাৰ নিচিনা মানুহৰ কাৰণে সেয়াই বহুত। শুনা, তোমাক প্ৰথম দিনাই দেখি কথা পাতি মোৰ বৰ ভাল লাগিছে, এইটো নাভাবিবা কিন্তু তোমাৰ ৰূপত মই মগন। তোমাকতো মই দেখাই নাই, আজিহে প্ৰথম দেখিছোঁ। তেতিয়াই মই ঠিক আছে হ'ব বুলি কৈছিলোঁ, কিন্তু মাহঁতৰ মানসিকতা দেখি মই কেঞ্চেল কৰিব আহিছোঁ। কিন্তু এতিয়া কিয় জানো তোমাক পোৱাৰ হেঁপাহ যেন জাগি উঠিছে। মই মাহঁতক বুজাম, যুঁজ দিম, তেওঁলোকক মই মনৰ কথাবোৰ বুজাম যে কিয় তেওঁলোকে এজনী ছোৱালীক কাম কৰা মানুহ বান্দি বুলি ভাবে। তেওঁলোকৰতো এটা মন আছে, তেওঁলোকৰতো এটা জীৱন আছে, কাম সকলোৱে কৰে, কিন্তু
চাৰিজনী মানুহৰ কাম একেলগে তোমাৰ হাতেদি কৰোৱাৰ প্লেন বনাই আছে মোৰ মা দেউতাই। এইটো মই হ'বলৈ নিদিম নহয়। মোৰ শিক্ষাই এইখিনি নেদেখায়, এইখিনি বাট নেদেখায় মোক। মোৰ মা দেউতাও শিক্ষিত। নাজানো এনেকুৱা কিয় ভাবিছে, মই আচৰিত হৈছোঁ। হ'ব, আপুনি ইমান চিন্তা কৰিব নালাগে দিয়ক। বিয়া নহ'লেও আমি ভাল বন্ধু হৈ থাকিম। নাই, কিয় জানো তোমাক দেখি, তোমাক জীৱনৰ কাৰণে লগৰী কৰাৰ বাসনা মোৰ যেন মনত জাগি উঠিছে। মই মা দেউতাক বুজাম, লাগিলে হাতে ভৰি ধৰিম। আৰু চিন্তা নকৰিবা, তোমাক অকলে নিনো। তোমাৰ ককা মানে মোৰ ককা। মোৰ মা দেউতাক যদি তুমি নিজৰ মা দেউতা বুলি ভাবিব পৰা, তোমাৰ সেই বেমাৰী ককাজন যিজনে মা দেউতাৰ অবিহনে তোমাক আজি এইখিনি কৰালে, যাৰ বাবে আজি তোমাক মই পাব গৈ আছো, সেইজন ককাও মোৰ নিজৰ ককা। তুমি চিন্তা নকৰিবা, মা দেউতাক মই মনাই আনিম। চাবা, মা দেউতাৰ যদি কিবা এটা বেয়া প্ৰভাৱ মনত পৰি আছে, সকলো ভাল হৈ যাব। বোৱাৰী, আমাক ক্ষমা কৰি দিবা। মা, দেউতা, তোমালোক? বোপা, আমি দুয়োজনে আলোচনা কৰিলো আৰু কৰি গম পাইছো আমি ইমান বেয়া এটা মানসিকতা লৈ আছিলো। আমাৰ নিজৰ ওপৰতেই লাজ লাগিছে। সেইকাৰণে আমি আমাৰ হ'ব লগা বোৱাৰীক ক্ষমা খুজিব আহিছো। চিন্তা কৰিব নালাগে, বোৱাৰী আমাৰ ঘৰত ছোৱালীৰ নিচিনাকে মৰম পাব। কেতিয়াও একো দুখ নিদিওঁ আমি। লাগিলে তই দলিল এখনত আমি চহী কৰি দিম যে কেতিয়াও বোৱাৰী আমাৰ পৰা দুখ নাপায়। সঁচাকে বোপা, আমি বৰ বেয়া মানসিকতা এটা লৈ আছিলো। তই ক্ষমা কৰি দে আমাক। বৰমা, এনেই চিন্তা নকৰিব, মই বেয়া পোৱা নাই নহয়। আপোনালোক আমাতকে ডাঙৰ, আমাৰ মা দেউতা। আপোনালোকে আমাক কিবা এটা ক'ব পাৰে, কোনো কথা নাই। চিন্তা নকৰিব। মা, দেউতা, তোমালোকক বহুত বহুত ধন্যবাদ। তোমালোকে যে বুজি পালা আচল কথাখিনি। তাকেই বোপা, চিন্তা কৰিব নালাগে। আমাৰ বোৱাৰী ককাকো আমি লগত লৈ যাম। কিমান ভাল লাগিব। আমাৰ ঘৰততো তই লগত আমি 3টাহে মানুহ, এতিয়া বোৱাৰীৰ লগত 4টা। আমাৰ বোৱাৰী ককা হ'লে যেনিবা 5জন হ'ব। কিমান ভাল লাগিব, কিমান ধুনীয়া এটা পৰিৱেশ হ'ব। মই ডেইলি ককাৰ লগত গোহাঁই ঘৰত যাম, ফুৰিবলৈ যাম, বহুত ভাল লাগিব। অহা মাহৰ 10 তাৰিখে বিয়াখন ঠিক কৰিছো বোপা। তহঁতে আমাক ক্ষমা কৰি দে, তেতিয়াহে আগবাঢ়িম আমি। বোৱাৰী, আমাক ক্ষমা কৰি দিয়া। লাগিলে আমি ভৰিত ধৰিম। মা, তেনেকে নকবা। বহুত ভাল লাগিছে মা, থেংক ইউ।